গোৱালপাৰা জিলা ষষ্ঠ দাবী সমিতি সন্মানীয় সভাপতি ৰত্নেশ্বৰ ৰাভা ডাঙৰীয়া, নিখিল ৰাভা মহিলা পৰিষদৰ সন্মানীয় সম্পাদিকা কবিতা ৰাভা বাইদেউ, উপস্থিত থাকিব পৰা অভ্যৰ্থনা সমিতিৰ সন্মানীয় সভাপতি শ্ৰদ্ধাৰ সুবোধ কলিতা ডাঙৰীয়া, কাৰ্যকৰী সভাপতি শ্ৰদ্ধাৰ প্ৰন্থাৰ সন্মানীয় সহ সম্পাদক দেৱানন্দ পাৱন ডাঙৰীয়া, বিত্ত সম্পাদক ৰাজীৱ ৰাভা ডাঙৰীয়া, ৰাভা ছাত্ৰ সন্থাৰ সন্মানীয় বিষয়ববীয়াসকল, তেখেতৰ উপস্থিতিৰ বাবে আমি ধন্য হৈছোঁ। আজিৰ এই আজি যি গোৱালপাৰা জিলাৰ ৰাভা ছাত্ৰ সন্থা ৰাভা মহিলা পৰিষদৰ যি চতুৰ্থ দ্বিবাৰ্ষিক অধিৱেশন, গোৱালপাৰা জিলা ষষ্ঠ দাবী সমিতিৰ সপ্তম ত্ৰিবাৰ্ষিক অধিৱেশনৰ আমাৰ যে আহিবলগীয়া 9, 10, 11 এপ্ৰিল তাৰিখে অধিৱেশন অনুষ্ঠিত হ'ব। আৰু এই অধিৱেশনৰ আজি লাইঘটা অনুষ্ঠান অনুষ্ঠিত হৈ গ'ল। আৰু আমি আমন্ত্ৰণ কৰি আনিছিলোঁ নিখিল ৰাভা ছাত্ৰ সন্থাৰ সন্মানীয় সভাপতি মতিলাল বাকচুক ডাঙৰীয়া, আৰু তেখেতৰ দ্বাৰাই আমি আজিৰ লাইঘটা অনুষ্ঠানটো সমাপন কৰিলোঁ। আৰু যিহেতু অধিৱেশনখন আমাৰ অহা এপ্ৰিল 9, 10, 11 তাৰিখে অনুষ্ঠিত হ'ব, সেয়ে আমি সকলো ৰাইজৰ সহায় সহযোগিতা বিচাৰিছোঁ। কাৰণ এই অধিৱেশনখন আমাৰ গোৱালপাৰা জিলাৰ ৰাভা ছাত্ৰ সন্থা, ৰাভা মহিলা পৰিষদ আৰু ষষ্ঠ অনুসূচিত দাবী সমিতিৰ তিনিওটা সংগঠনৰ যুটীয়া অধিৱেশন। আৰু এই অধিৱেশনতে আমাৰ যি আগন্তুক সংগঠনৰ কৰ্মৰাজি, এই কৰ্মৰাজিৰ বিষয়ে আমাৰ তাত আলোচনা হ'ব। আৰু প্ৰতিনিধি সভাৰ জৰিয়তে এইবুলি নতুন সমিতি, তিনিওটা সংগঠনৰ নতুন সমিতি গঠন হ'ব তাত। আৰু আমি আশা ৰাখিছোঁ সকলো ৰাইজে যাতে ইয়াত সহায় সহযোগিতা আগবঢ়ায়। আমাৰ বিভিন্ন কাৰ্যসূচীসমূহ আছে ইয়াত। আমি সাংস্কৃতিক সন্ধিয়াৰ লগতে আমাৰ প্ৰদৰ্শনী আৰু বাণিজ্য বিভাগ, তেনেকুৱা ধৰণে আমাৰ যিহেতু বিভাগসমূহ আছে, কাৰ্যসূচীসমূহ তাত চলি থাকিব। এই ৰাইজৰ সহায় সহযোগিতা কামনা কৰিছোঁ। প্ৰস্তুতি কিমান দূৰ আগবাঢ়িছে? প্ৰস্তুতি আমাৰ ইতিমধ্যে যি আমাৰ মূল তৰণৰ কাম কাজ আমাৰ আগবাঢ়িছে। আৰু যিটো আমাৰ পতাকা উত্তোলনৰ যিটো বেদীটো ইতিমধ্যে সাজু হৈছে। লগতে আমাৰ যি জিৰণি ঘৰ, গেষ্ট হাউচটো প্ৰায় আধা সংখ্যক কাম আমাৰ সমাপন হৈছে। তাৰ লগে লগে আমাৰ যি উপসমিতিসমূহ আছে, স্মৃতি গ্ৰন্থ উপসমিতি, তাৰ লগে লগে স্বেচ্ছাসেৱক উপসমিতি, সাংস্কৃতিক উপসমিতি, বিত্ত উপসমিতি আদিকে ধৰি বিভিন্ন উপসমিতিসমূহে তেওঁলোকৰ কাম কাজসমূহ আগবঢ়াই আছে।